নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছত তোমালোকৰ এইখিনি তোমালোকৰ কৰা হৈছিল কথা প্ৰশ্নখিনি 1C অনুশীলনীটো কমপ্লিট হৈছিল আজি তোমালোকৰ আছে ডাঙৰ সংখ্যাৰ পূৰণ এটা ডাঙৰ সংখ্যাবিলাকৰ পূৰণ কেনেদৰে কৰিব পাৰি তাৰ সেইটো আমি আজি জানিম এটা ডাঙৰ সংখ্যা ইয়াত তোমালোকৰ এইটো পেজত তোমালোকৰ এখন চাৰ্ট দিছে এখন টেবুল দিছে ইয়াত ঘৰ আছে একক দশক শতক হাজাৰ অযুত কৌটিলৈ ঘৰ আছে আৰু ইয়াত সংখ্যা দিছে এটা আৰু তলত এটা সংখ্যা দিছে এই সংখ্যাটোৰে এই সংখ্যাটো পূৰণ কৰিব লাগে এইটো এটা ডাঙৰ সংখ্যা হয়নে নহয় 13587 আৰু এইটো কিমান 2431 গতিকে এইটোৰে তোমালোকক পূৰণ কৰি দেখাইছে ইয়াত এইটো তোমালোকে নিজে যেতিয়া চাবা তেতিয়াই ধুনীয়াকৈ বুজি পাবা মই আজি তোমালোকক বেলেগ এটা উদাহৰণ দি বুজাই দিছো ধৰা তোমালোকে এইটো ধৰা 5 3 4 2 1 এইটো এটা সংখ্যা ধৰা একক দশক শতক হাজাৰ অযুত লাখ হয়নে নহয় ডাঙৰ সংখ্যা হয়নে নহয় 53,42,124 ইয়াক ধৰা তোমালোকে 3 4 5 2 এই সংখ্যাটোৰে তোমালোকে পূৰণ কৰিব লাগে কেনেদৰে কৰিবা এনেকৈ পূৰণ চিন দিব লাগে হয়নে নহয় গতিকে এই পূৰণবিলাক কৰোঁতে কেনেকৈ কৰিব লাগে এই যে প্ৰথম ইফালৰ পৰা যে আছে এককৰ ঘৰত থকা তলত থকা এককৰ ঘৰৰ যিটো সংখ্যা আছে হয়নে নহয় এইটোৰে এই আটাইখিনিকে পূৰণ কৰিব লাগিব তাৰপিছত এই 5টোৰে আটাইখিনিকে পূৰণ কৰিব লাগিব বুজিব পাৰিছানে এইটোৰে এইটোক এনেদৰে এই গোটেইখিনিকে পূৰণ কৰিব লাগিব বুজিব পাৰিছা এবাৰ এই 2টোৰে আৰু আকৌ এই 4ক তাৰপিছত এই 3ক এনেদৰে 5ক গোটেইখিনিকে ওপৰত থকা গোটেইখিনিকে পূৰণ তেনেকৈ প্ৰতিটো সংখ্যাৰে গোটেইখিনিকে পূৰণ কৰিব লাগিব চাবা তোমালোকে এই পূৰণ অংক কৰিবলৈ হ'লে কি লাগিব তোমালোকে পূৰণীয়তা জানিব লাগিব হয়নে নহয় গতিকে 2 4 গুণ কিমান হ'ব 2 4 গুণ 8 লিখিলো নে তাৰপিছত 2 2 গুণ 4 যোনটো পূৰণ কৰোঁ ঠিক তাৰ তলেদি এই পূৰণ ফলবিলাক বহুৱাই যাব লাগিব হয়নে নহয় তাৰপিছত কি আছে 2 1 গুণ 2 হয়নে নহয় ইয়াত 2 বহালো তাৰপিছত আকৌ কি 2 2 গুণ 4 ইয়াত 4 বহালো 2 4 গুণ 8 2 3 গুণ 6 আৰু এইটো 2 5 গুণ 10 হয়নে নহয় এইটো কিন্তু ইয়াত তলেদি দেই তো 2ৰে কৰা শেষ হ'ল এইবাৰ কিহেৰে কৰিব লাগিব 5ৰে 4 5 গুণ 20 20ৰ কি হ'ব এইটো তলেদি 20ৰ 0 হ'ব হাতেৰ কি যাব 2 যাব তাৰপিছত 5 2 গুণি 10 10 2 কি হ'ব 10ৰ লগত এই হাতে যা 2টো যোগ হ'বনে যোগ হ'লে কি হ'ব 12 হ'ব 12ৰ 2 হাতে 1 যাব হয়নে নহয় 12ৰ 2 হে বহিব তাৰপিছত এবাৰ 5 1 গুণ কি হ'ব 5 হ'ব হয়নে নহয় তাৰপিছত 5 1 কি হ'ব 6 হ'ব গতিকে ইয়াতে কি বহাব লাগিব এতিয়া 6 এনেদৰে বহাই যাব লাগিব তাৰপিছত 5 দুগুণি কি হ'ব 10 হ'ব 10ৰ কি হ'ব ইয়াতে 0 হ'ব হাতে 1 যাব তাৰপিছত 2 4 গুণ 8 8 1 9 হ'ব 2 3 গুণ 6 আকৌ নহয় 5ৰেহে কৰি আছোঁ আমি হয়নে নহয় 5 দুগুণি 10 হয়নে নহয় তাৰপিছত 4 5 গুণ 20 20 1 21 21ৰ ইয়াতে কি হ'ব 1 হ'ব ইয়াতে 1 হ'ব হাতে কি যাব 2 যাব তাৰপিছত এই 5ৰে 3 5 3 গুণ 15 15 2 17 17ৰ কি হ'ব 7 হ'ব হাতে 1 যাব আৰু 5 5 গুণ 25 হ'ব 25 1 26 এইটো হ'ব 5ৰে কৰিলোঁ 2ৰে কৰিলোঁ এবাৰ কিহেৰে 4ৰে গতিকে এইটো 4 4 4 গুণ 16 6 হাতে গেলো 1 4 দুগুণি 4 2 গুণ 8 8 1 9 4 1 গুণ 4 গতিকে ইয়াতে 4 হ'ব 4 2 গুণ 8 4 4 গুণ 16 6 হাতে 1 4 3 গুণ 12 12 1 13 হাতে গেলো 1 তাৰপিছত 4 5 গুণ 20 20 1 21 ইয়াতে 21 হ'ল হয়নে নহয় কিহেৰে গ'ল 2 5 আৰু 4 গ'ল এবাৰ 3ৰে 3 4 গুণ 12 12টো ক'ত হ'ব ইয়াতে 12 2 হাতে 1 গ'ল হয়নে নহয় 2 3 গুণ 6 6 1 7 তাৰপিছত 3 1 গুণ 3 3 দুগুণি 6 এই 3 দুগুণি 6 3 4 গুণ 12 12 2 হাতে 1 3 3 গুণ 9 9 1 10 হাতে 1 3 5 গুণ 15 15 1 16
হ'লনে? এই তিনিওটাৰে পূৰণ কৰা চাৰিওটা সংখ্যাৰে পূৰণ কৰা হৈ গ'ল ইহঁতক। গতিকে এইটো এতিয়া যোগ কৰিব লাগিব। কি কৰিব লাগিব? যোগ কৰিব লাগিব। এইটো 8, গতিকে তলত 8 হ'ব। 4 4 0 4 2 2 4 4 6 10 10ৰ 0 হাতে গেল 1। তাৰপিছত 4 6 10 10 9 19 19 2 21 21 1 22 22ৰ কি হ'ব? 2 হ'ব, হাতে 2। 8 4 12 12 12 হাতে 19 19 আৰু 2 21 21ৰ 1 হ'ব, হাতে 2 যাব। তাৰপিছত এইটো 6 1 7 7 8 15 15 3 18 18 2 20 20ৰ 0 হাতে কি যাব? 2 যাব। এইটো 7 7 6 13 13 6 19 19 2 21 21ৰ 1 হাতে কি যাব? আকৌ 2 যাব। তাৰপিছত 1 6 7 7 3 10 10 2 12 12 2 14 14ৰ কি হ'ব? 4 হ'ব, হাতে 1 যাব। তাৰপিছত 2 1 3 3 1 4 হ'ব। তাৰপিছত 2 6 8 হ'ব আৰু এইটো 1 হ'ব, হয়নে নহয়? গতিকে ইহঁতৰ পূৰণফল কিমান হ'ল? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। বাপৰে বাপ, বহুত ডাঙৰ সংখ্যা হৈছে। কোটি 1844 কোটি, বাপৰে বাপ, 1844 কোটি। তাৰপিছত তোমালোকৰ কি এইটো? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 44 কোটি 10 লাখ 12,000। 1844 কোটি 10 লাখ 12,048। ইমান ডাঙৰ সংখ্যা হৈছে। তো এনেদৰে কৰিব পাৰিবানে ডাঙৰ সংখ্যাৰ পূৰণবোৰ? ইয়াত তোমালোকৰ ধুনীয়াকৈ দিয়াই আছে। এই একেৰে 7ক পূৰণ কৰিছে, কিমান হৈছে? 7 হৈছে। 7 1 গুণ 7। এই একেৰে 8ক পূৰণ কৰিছে, 8 1 গুণ 8, ইয়াতে বহাইছেনে? এই একেৰে 5ক কৰিছে, 5 1 গুণ 5, ইয়াতে বহাইছেনে? এই 1টো দি 3ক পূৰণ কৰিছে, 3 1 গুণ 3, ইয়াত বহাইছে, দেখিছা? 1 1 গুণ 1 এনেকৈ বহাইছে। এবাৰ 3 7 3 গুণ 21 21ৰ 1 হাতে 2 গৈছে, হয়নে নহয়? তাৰপিছত 8 3 গুণ 24 24, তাৰপিছত 24ৰ 2 24 2 26 26ৰ 6 এনেদৰে কৰিছে। বুজিব পাৰিছানে? নেক্সট পৃষ্ঠাত তোমালোকৰ আছে কি? শূন্যান্ত সংখ্যাৰে পূৰণ। শূন্যান্ত সংখ্যা মানে শূন্য থকা সংখ্যাৰে পূৰণ। ধৰা তোমালোকে 3 2 4 5 এই এটা সংখ্যাক তোমালোকে ধৰা 8ৰে পূৰণ কৰিলা, হয়নে নহয়? এইটো তোমালোকৰ কি হ'ব? এই 8ৰে পূৰণ কৰিলে হ'ব। ইয়াক কেনেদৰে কৰিব পাৰি? 3 2 4 5 ইয়াক তোমালোকে কি কৰিলা? 8ৰে পূৰণ কৰিলা। 8ৰে পূৰণ কৰিলে কিমান হ'ব? এই শূন্য দুটা পিছত লগাই দিলে হ'ল। কি হ'ব তোমালোকৰ? 3 2 4 5 হয় না? 8ৰে পূৰণ কৰিলা। 8 5 গুণ 40 4 হাতে 4 8 4 গুণ 32 32 4 তোমালোকৰ 36 হাতে 3 8 2 গুণ 16 3 19 19 চলি হাতে 1 8 3 গুণ 24 24 চলি 25। এইটো হ'লনে? গতিকে 8ৰে পূৰণ কৰিলে কি হ'ব? 24 25 6 9 হয় না? তাৰপিছত এই যে দুটা শূন্য আছিল যে সেই দুটা শূন্য ইয়াত লগাই দিলে হ'ল। বুজিব পাৰিছা? এনেদৰে কৰিলে হয়। মানে কি দুটা সংখ্যা শূন্য দুটা ইয়াত আছে, ইয়াত লগাই দিলে হ'ল। শূন্য দুটা দৰকাৰ নাই। এই 8ৰে এইখিনিক পূৰণ কৰাৰ পিছত যিখিনি হ'ব তাৰ লগত এই শূন্য দুটা লগাই দিলে হ'ল। বুজিব পাৰিছা? ঠিক তেনেদৰে ধৰা 3 2 4 5 এই এটা যদি সংখ্যা হয় তেনেহ'লে তোমালোকে যদি ইমান সংখ্যাৰে পূৰণ কৰা তেনেহ'লে দৰকাৰে নাই। এই 1ৰে পূৰণ কৰিলে কিমান হ'ব? ইয়াক এই গোটেইখিনি 3 2 4 5 হ'ব, হয় নে? 3245 হ'ব। বাকী কেইটা শূন্য আছে? 4টা। ইয়াৰ লগত 4টা শূন্য লগ কৰি দিলে হ'ল। এইটো উত্তৰ। এনেদৰে শূন্যান্ত সংখ্যাবোৰ এনেদৰে কৰিব পাৰি। বুজিব পাৰিছা? তাৰপিছত তোমালোকৰ আছে ডাঙৰ সংখ্যাৰ হৰণ। এতিয়া হৰণনো কেনেদৰে কৰিব পাৰি? হৰণ জানা নে নাজানা তোমালোকে? তোমালোকে সৰু সংখ্যাৰ হৰণটো তোমালোকে পাৰাই নিশ্চয়। ধৰা তোমালোকে 36 ইয়াক ধৰা তোমালোকে 3ৰে হৰণ কৰিব লাগে। কি হ'ব? এই 3টো এই ইয়াত প্ৰথমটোত কেইবাৰ যাব সেইটো চাব লাগে। মানে কেইটা 3? এই 3 প্ৰথমটো সংখ্যাত কিমানটা সোমাই আছে? গতিকে 3 এই 3 কেইটা সোমাই আছে? 3 এটা, গতিকে এবাৰ দিব লাগিব। এই দুটাক পূৰণ কৰিলে হ'ল আৰু 3 1 গুণ কি হ'ব? 3 হ'ব, হয়নে নহয়? গতিকে এইটো 3 পৰা 3 গ'লে ইয়াতে শূন্য শূন্যত নবহলে কথা নাই। ঠিক এইবাৰ কি নামি আহিব? 6টো নামি আহিব ইয়াতে। এবাৰ 6টো নামি আহিল। মই এইডাল কাচিনডাল এনেই দিছোঁ দেই, তোমালোকে দিব নালাগে। গতিকে 6টো নামি আহিল। এইবাৰ এই 3টো এই 6ৰ ভিতৰত কেইটা 3 সোমাই আছে সেইটো আমি চাব লাগিব। কেইবাৰ 3টো কেইবাৰ সোমাই আছে? গতিকে এই 3টো 6 দুটা সোমাই আছে, হয়নে নহয়? গতিকে ওপৰত 2 পাঁচ যাব।
2 দিলোঁ 2 3 গুণ এবাৰ পূৰণ কৰিলোঁ 2 3 গুণ কিমান হ'ব 6 হ'ব হয়নে নহয় এইটো হ'ব 0 বুজিব পাৰিছা ইয়াৰ কি কয় এইটো কি বোলা আছিল ভাজক যিটোৰে হৰণ কৰা হয় সেইটো ভাজক আৰু কাক হৰণ কৰিছোঁ এইটো কি হ'ব ভাজ্য এইটো কি হ'ব ভাগফল এইটো ভাগফল আৰু এই যে শূন্যটো বাকি এইটো হ'ব কি ভাগশেষ বা কি ক'ব বাকি ভাগশেষ বা বাকি এনেকুৱা নিশ্চয় জানা তোমালোকে এতিয়া এই সেম এনেকুৱা এইটো সৰু ইয়াতকৈ ডাঙৰ কেনেদৰে কৰিবা এতিয়া ডাঙৰ ধৰা তোমালোকক এনেকুৱা এটা সংখ্যা দিছে যে এই সংখ্যাটো 1 10 শতক হাজাৰ অযুত লাখ 5,72,398 সংখ্যাটোক 745 হৰণ কৰিব লাগে এটা কেনেদৰে কৰিবা তোমালোকে প্ৰথমতে কি কৰিব লাগিব এইটো সংখ্যাক এনেদৰে পাতি ল'ব লাগিব হয় নে নহয় এনেদৰে হৰণ কৰে এনেদৰে পাতি ল'ব লাগিব আৰু কিহেৰে হৰণ কৰিম 745 ৰে এতিয়া চাবা এনে ধৰণৰ অংকত কি হ'ব এই 745 ৰে 5 হৰণ যাব নেকি মানে এই 745 টো 5ত সোমাই আছে নেকি নিশ্চয় নাই 5 টো বহুত সৰু তাৰপিছত তোমালোকে কি চাব লাগিব এইবাৰ 5টো নাযায় প্ৰথম সংখ্যাটো হৰণ নাযায় এবাৰ দ্বিতীয় সংখ্যাটো মিলি কিনে যাব নেকি প্ৰথম আৰু দ্বিতীয় মিলি কি আছে 57 আছে আৰু ইয়াত কি আছে 745 আছে গতিকে এইটো বহুত ডাঙৰ 745 ৰে হয়নে নহয় 745 ৰে 57 টো নাযায় হৰণ তাৰপিছত আহিলো এইটো সংখ্যা লৈ আহিলো 572 এইটো হ'ব 772 আৰু এইটো হ'ব 572 গতিকে কি যে যা হৰণ কৰিব ওলাইছো সেইটো সংখ্যা বহুত সৰু গতিকে ইয়াকো নাযাব গতিকে আকৌ এটা ল'ব লাগিব কিমান 3 লৈকে ললো গতিকে 3 লৈকে ললে কি হ'ব 5772 এটা 5772 যে আছে ইয়াত তোমালোকে এই সংখ্যাটোত এই 745 কিমান বাৰ সোমাই আছে এই 5000 ইয়ালৈকে 5723 745 কিমানটা সোমাই আছে আমি চাব লাগিব গতিকে এইটো চোৱাৰ কাৰণে আমি কি কৰিম এই সংখ্যাটোক আমি পূৰণ কৰি চালে হ'ব যে আমি মনতে ভাবি ল'ব লাগিব কেইবাৰ থাকিব পাৰে 1000ত এবাৰকে থাকিব হয় নে নহয় 1 10 শতক হাজাৰ এইটো 5000 গতিকে আমি 5 বাৰ চাব পাৰো হয় নে নহয় 5 বাৰ দি চাব পাৰো গতিকে 5 ৰে যদি ইয়াক পূৰণ কৰি চোৱাটো মানে কি হ'ব 5 5 গুণ 25 হাতে যাব 2 4 5 গুণ 20 20 2 22 22 2 হাতে 2 5 7 5 গুণ কি হ'ব 5 7 গুণ 35 35 2 কিমান হ'ব 37 3725 হয় নে নহয় 3725 ওলাইছে গতিকে 5 বাৰ দিলে নহয় এতিয়া 5000 আছে গতিকে কিমান বাৰ আৰু বঢ়াই দিব পাৰিম আমি গতিকে ধৰা 5 বাৰ দিলো 5 বাৰ দিলে কি হ'ব 5 5 গুণ 25 হাতে 2 4 5 গুণ 5 4 গুণ 20 20 2 22 22 2 হাতে গেল কিমান হ'ব 2 তাৰপিছত 5 7 গুণ 35 35 2 কি হ'ব নহয় 5 ৰে নহয় 5 আৰু আকৌ 5 ৰে কৰিলো নেকি 5 ৰে নহয় আমি 7 ৰে কৰিব পাৰিম 7 ৰে কৰিলে কি হ'ব চাবা 7 5 গুণ 35 ৰ 5 হাতে গেল 3 গতিকে 7 4 গুণ কি হ'ব 28 28 3 কিমান 21 21 ৰ 1 হাতে আকৌ 3 যাব 7 7 গুণ 49 49 আৰু 3 কিমান হ'ব 52 হ'ব গতিকে এইটো হ'ব হয় না 5215 এইটো কি আছে 5723 আৰু এইটো কি পাইছো 5215 গতিকে কি 7 বাৰ দিব পাৰিম 7 দি হৰণ কৰিছো পূৰণ কৰিছো মানে কি এই 7 বাৰ লৈছো হয় না নহয় গতিকে এইটো পাৰিম এইটো কোলৈ ইয়ালৈকে গতিকে ইয়াত আমি 7 টো বহাই দিলো ইয়ালৈকে হয় না নহয় গতিকে ইয়াৰ ওপৰত 7 টো দিছো গতিকে এইটো আৰু এইটো পূৰণ কৰোতে কিমান ওলাইছে 5215 হয় না নহয় এটা এইখিনিক আমি বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব এই দুটা নামি আহিব হয় না নহয় তাৰপিছত তোমালোকে নহয় এইটো থাকক আৰু এইটো আমি বিয়োগ কৰি চাওঁ প্ৰথমতে হা এইটো 3 ৰ পৰা 5 যাব নোৱাৰে গতিকে 1 ধাৰ গলো 13 ৰ পৰা 5 গলে কি হ'ব 8 হ'ব হয় না নহয় ইয়াত 8 হ'ব ইয়াত থাকিব 1 গতিকে ইয়াৰ পৰা ধাৰ গলো 11 11 ৰ পৰা 1 গলে কি হ'ব নহয় ইয়াত থাকিল 1 1 ৰ পৰা 1 গলে কি হ'ব 0 0 হয়নে আৰু 7 ৰ পৰা 2 গলে 5 5 ৰ পৰা 5 গলে তো 0 ইয়াত কি হ'ল 580 508 ৰল গতিকে ইয়াত আছে 700 ইয়াক তো ইবাৰ হৰণ নাযায় 700 ৰে 500 হয় না নহয় গতিকে কি কৰিব লাগিল এই ইয়াৰ পৰা এইটো যে নটো আছিল ইয়াক নমাই আনিব লাগিল গতিকে ইয়াক নমাই দিলো নমাই দিয়াৰ পিছত কি হ'ল আকৌ 5000 হ'ল 5000 হ'ল আগতো 5000 আছিল গতিকে এই 7ক আগৰবাৰ কিমান দিছিল 7 বাৰ দিয়াতে 5200 হৈছিল
ইয়াত আছে 89, গতিকে ইয়াতকে 1 কম যদি দিওঁ 7ক যদি আমি 6 বাৰ যদি পূৰণ কৰোঁ তেতিয়া কিমান ওলাব চাওঁ। 6 5 গুণ 30, 30ৰ 0 হাতে গেল 3, হাতে কিমান গেল 3, 6 4 গুণ 24, 24 আৰু 3 27, 27ৰ 7 হাতে 2 আৰু 6 7 গুণ 42, 42 2 কিমান হ'ব 42 2 44 হয়নে নহয়। গতিকে কিমান হ'ব 4470। এবাৰ কিমান দিম 6 বাৰ দিম, 6 বাৰ দিলে কি হ'ব 4470। এবাৰ ইহঁতক বিয়োগ কৰোঁ, 9ৰ পৰা 0 গ'লে কি হ'ব 9 হ'ব, 8ৰ পৰা 7 গ'লে কি হ'ব 1 হ'ব, ইয়াৰ পৰাতো নাযায় 1 ধাৰ গ'লোঁ, 10ৰ পৰা 4 গ'লে 6 হ'ব আৰু ইয়াত 4 থাকিলে 4 পৰা 4 গ'লে 0 হ'ব। গতিকে কিমান হ'ল 619। এইবাৰ ইয়াকো হৰণ কৰিব চাব লাগিব। গতিকে 700 আছে, ইয়াত 700 আছে, ইয়াত 600 আছে, এইটো সৰু হয়নে নহয়। গতিকে কি কৰিম, এই যে 8টো আছিল এবাৰ এই 8টো নামি আহিব, ইয়ালৈকে নামি আহিল, কিমান হ'ল 6000 হ'ল। আগত কিমান আছিল, ইয়াত 5000 পাইছিলোঁ, এইটোত 6000 হ'ল। গতিকে আমি কিমান ওলাইছোঁ 5000 ওলাইছোঁ। গতিকে এইবাৰ কিমান হ'ব 8ৰে যদি পূৰণ কৰা 8ৰে পূৰণ কৰিলে কিমান পাম 8 5 গুণ 40, 0 হাতে 4, 8 4 গুণ 32, 32 4 36, 6 হাতে 3, 7 8 গুণ 56, 56 3 কিমান হ'ব 59। গতিকে কি হ'ব 5960 হয়নে নহয়। এইবাৰ কিমান দিম 8 বাৰ, 8 বাৰ দিলে কি হ'ব 5960। এইবাৰ এইটো বিয়োগ কৰিব লাগিব, 8ৰ 0 গ'লে 8, 9ৰ পৰা 6 গ'লে 3, ইয়াৰ পৰা নাযায়, গতিকে 1 ধাৰ গ'লোঁ, 11ৰ পৰা 9 গ'লে 2। গতিকে কি হ'ল, এইটো হ'ল ভাজক, এইটো হ'ল ভাজ্য, এইটো হ'ল ভাগফল আৰু এইখিনি কি হ'ব ভাগশেষ। কৰিব পাৰিবানে এতিয়া। এনেদৰেই তোমালোকৰ ডাঙৰ সংখ্যাৰ হৰণ আৰু ডাঙৰ সংখ্যাৰ পূৰণ আছে তোমালোকৰ। তাৰপিছত তোমালোকে কি কৰিবা 1Dৰ যিকেইটা আছে পূৰণ কৰা, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইকেইটা তোমালোকে কৰিবা, 4 নম্বৰ খালী ঠাইকেইটা কৰিবা। গতিকে 4 নম্বৰলৈকে তোমালোকে কৰিবা, 1 2 3 4 এইখিনি তোমালোকে কৰিবা। তেনেহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ।